वेलकम बैक टू माय यूट्यूब चैनल बिउटी जी डेली ब्लगर पर आज एकदम रातिपुवाई ब्लगটো आरम्भ करिছোঁ। सानडे হৈ উঠাও অকণমান দেৰি আছিলে। তাৰপিছতে ৰাতি আচলতে মই চাউল তিয়াই থৈছিলোঁ, এইফালে পানী পিঠা বনাইছোঁ। দিয়ে হাজবেণ্ডে পানী পিঠা খাই ভাল পায়, সেইকাৰণে মই বেছিভাগ পানী পিঠাই বনাওঁ। এইফালে বেটাৰ কাৰণে গাখীৰ আৰু হৰলিক্স গুটি ল'লোঁ। এইফালে মই ধুম পানী পিঠা বনাইছোঁ ৰাতিপুৱাৰ কাৰণে। ৰাতিপুৱা পানী পিঠা খাই কোনে কোনে ভাল পায় জনাবাচোন দেই। একদম এইফালে মই এফালে মোৰ বনাই কৰি পেলাই ধুনীয়াকৈ হৈছেগৈ আৰু এফালে বোলো গেছটো অফ কৰি ল'লোঁ। লৈ পেলাই ধুনীয়াকৈ এইখিনি বাঢ়ি লওঁ। এইফালে মই চাহ বাকিছোঁ ধুমাধুমকৈ তিনিওটাৰে কাৰণে। এইফালে বেটা মই আৰু আচলতে আমাৰ ঘৰত তিনিটা মানুহ, তিনিটাৰ কাৰণে ধুনীয়াকৈ চাহ তাহ বাকি ল'লোঁ। এইফালে বেটালৈতো এয়া গাখীৰে লৈছোঁ ৰাতিপুৱা টাইমটোত। আচলতে সি ঘৰত থাকিলে মই ৰাতিপুৱা টাইমটোতো গাখীৰ দিওঁ, এইফালে আবেলি টাইমটোতো আচলতে গাখীৰ দিওঁ। মই আচলতে আগৰ ভইচখিনি কাটি দি আকৌ নতুনকৈ ভইচ দি দিলোঁ দেই। কাৰণ পূৰা একদম মানে বেটাই টিভি লগাই থৈছিলে, টিভিৰ চাউণ্ড, এইফালে হাজবেণ্ডৰ একদম গানৰ চাউণ্ড মানে। সেইকাৰণে আচলতে মই কপিৰাইট লাগিব বুলি ভাবি পেলাই মই আচলতে কাটি পেলাই আকৌ নতুনকৈ মানে ভইচ দিবলগীয়া হ'ল। এইফালে তিনিওটালৈকে ধুনীয়াকৈ উলিয়াই ল'লোঁ। এইফালে লগতে অকণমান বোলো হেৰি কৰি লওঁ। তাৰপিছতে মিঠাই আছিলে, সৰু সৰু মিঠাইটো যে খাই আচলতে মই বহুত ভাল পাওঁ দিয়ে। মই পানী পিঠাৰ লগত এনেকুৱা যদি মিঠাই হয় নহয় তেতিয়াহ'লে তেতিয়াহে খাই আচলতে মই ভাল পাওঁ। এনেই আচলতে মই খাই ইমান এটা ভাল নাপাওঁ পানী পিঠাটো খালে মোৰ অকণমান কিবা টেঙা পানী অহা নিচিনা লাগে, কিন্তু এনেকৈ মিঠাইৰ লগত খালে খুব ভাল। তাৰপিছতে তিনিওটালৈকে ধুনীয়াকৈ সজাই ল'লোঁ। লৈ বোলো অকণমান ভিডিঅ' কৰি থওঁ মানে। এয়া দেখিছেনে একদম 3-4খনমানকৈ বনাইছোঁ চাগে দেই, একদম খাবৰ কাৰণে। খাই ভাল পায় যে হাজবেণ্ডে, সেইকাৰণে আচলতে মই বেছিকৈ বনাওঁ অকণমান। এয়া হৈ গ'ল মোৰ। এইফালে সৰ গোটাই থৈ পেলাই এইফালে গাখীৰৰ সৰৰ দি পেলাই এইফালে মই ঘিউ বনাবলৈ লৈছোঁ। এয়া ধুনীয়াকৈ বহাই দিছোঁ। লাহে লাহে ঘিউখিনি ওলাইছেগৈ আৰু এইফালে আচলতে ঘৰৰ মানে কি সৰ দি পেলাই গাখীৰৰ সৰ দি পেলাই ঘিউ বনালে খুব ধুনীয়া হয় খাবলৈ, একদম পুৰা টেষ্টি। গৰম হৈ আছে। এইফালে ধুনীয়াকৈ দি দিছোঁ, দেখিছে। এইফালে এইখিনি ওলালেগৈ সৰ মোৰ। দেখিলে কিমানখিনি সৰ ওলালে, আৰু ওলাবগৈ চাগে অকণমান। তাৰপিছতে মই দেখুৱাই দিছোঁ তথাপিও এইকণ ওলালে আৰু এইটোৰ পৰা ওলাবগৈ, কাৰণ বহুতখিনি আছে ইয়াতে, চেকিলে ওলাই যাবগৈ। তাৰপিছতে এইফালে চাহ তাহ খাই পেলাই আজৰি হৈ আচলতে ওপৰলৈ আহিলোঁ। ওপৰতে মানে হেৰিয়াৰ কাম কৰি আছে। মই অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি থওঁ। এয়া চাওকচোন, তলৰ ঘৰখিনি একদম খুব ধুমাধুমকৈ বনোৱা হ'ল, কাৰণে একো ষ্টাইল ফিষ্টাইল দিব নহ'ল। মানে ঘৰ এটাত সোমাব লাগে, সোমাবলৈ আহি গ'লোঁ। এইবাৰ বোলো লাহে ধীৰে বনাম। এইফালে মই বোলো নাই দেখুৱাওঁচোন কেনেকুৱা হৈছে। পিছত বাৰু আকৌ দেখুৱামগৈ ধুনীয়াকৈ কৰা হোৱাৰ পিছত। আচলতে খুব ধুনীয়া কাম কৰে তেওঁলোকে। আগৰবাৰ আচলতে বহুত আমাৰ মানে কি উল্টা পুল্টা মিস্ত্ৰী এনেকুৱা যোনে যিটোকে ক'লে মানে, তেতিয়া আচলতে কি ধুমাধুম ঘৰ এটা বনাব লাগে, সোমাব লাগে। সেইটো কাৰণে আচলতে আমি তেনেকৈ সোমালোঁ। এতিয়া ভাবিছোঁ তলৰখিনিও লাহে লাহে কৰি থাকিম বুলি। আকৌ এতিয়া মানে ওপৰটো দেখি তলৰখিনি একদম কিবা ভাল নালাগা হৈ আহিছে। তাকে তেওঁলোকক মাতি পেলাই দেখুৱাইছোঁ, অকণমান ষ্টাইল ফিষ্টাইল দিব পাৰিবা নেকি। তেওঁলোকক কৈছে পাৰা যাব বাৰু, অকণমান কষ্ট হ'ব। তথাপি তেওঁ কৈছে হ'ব বাৰু, কষ্ট হ'লেও অকণমান কৰি মেলি, অকণমান বেছি নহ'লে অকণমান ঘৰটো ধুনীয়া কৰি দিবা, তলৰ ৰুমকেইটাও। তলৰ বাৰু মানে কি কিটচেনটো নালাগে বাৰু, তথাপিও এইফালে ৰুম দুটা অকণমান ধুনীয়া কৰি দিবা, দেখিবলৈ অন্ততঃ ভাল লাগিব। তলৰ ৰুমটো ওপৰটো দেখি তলৰকেইটা ভাল নালাগা। তাৰপিছত আহি গ'লোঁ এয়া আচলতে সেইদিনা কিবা কাম আছিলে, মিস্ত্ৰী আচলতে বেৰ এখন প্লাষ্টাৰ কৰা নাছিলে। ওপৰত প্লাষ্টাৰ কৰিবৰ কাৰণে তেওঁ 2 বেগ চিমেণ্ট লৈ আহিছিলে। আনোতে আধা বেগমান থাকি গ'ল। মই বোলো কি কৰোঁ, ভাবিলোঁ এনেকৈ টাব দুটামান আকৌ বনাই থওঁ, কাৰণ টাব মই মাজতে বনাইছোঁ, পিছে ৰং চংহে কৰা হোৱা নাই দেই। আকৌ বোলো দুটামান বনাওঁ। এইটো এটা সৰুকৈ বনাইছোঁ একদম ধুনীয়াকৈ, বোলো ৰং চং কৰি মেলি লৈ ক'ৰবাত মানে ৰাখিম আৰু ডাইনিঙতো ৰাখিলে চাগে ভাল লাগিব। তাতে কিবা পানী দি পেলাই মানে হেৰি দি পেলাই ৰাখিম বুলি তেনেকৈ ভাবি থৈছোঁ। কি কৰোঁ কি নকৰোঁ বাৰু পিছত মই বাৰু দেখুৱাবলৈ চেষ্টা কৰিম। মই একদম ভইচবিলাক কাটি পেলালোঁ, কিয় জানেনে, গাড়ীৰ চাউণ্ডত মানে এনেকুৱা নহয়, গাড়ীৰ চাউণ্ড মানে একোৱে কথাবোৰ ভালকৈ আচলতে মানে হেৰিয়ে নহয়। সেইবাবে আচলতে মই কাটি পেলালোঁ। কাটি পেলাই আকৌ নতুনকৈ মই ভইচবিলাক দিবলৈ ল'লোঁ। এইফালে মই টাব বনাই আছোঁ পিছে দেই এইকেইদিন একদম পূৰা। তাৰপিছতে আহি গ'লোঁ, টাবকেইটা চাই কৰি পেলাই সন্ধিয়া আচলতে তুলসীৰ তলত সামৰিম। প্ৰসাদ চসাদ ধুই কৰি আজৰি হৈ পেলাই ফল মূলো কাটি লৈ পেলাই, তামোল পানো ধুনীয়াকৈ যোগাৰ কৰি লৈ পেলাই, নাৰিকল ৰুকিলোঁ, প্ৰসাদ চসাদ ধুই সকলোখিনি ক্লিয়াৰ কৰি পেলালোঁ সন্ধিয়া নোহোৱাৰ আগত। কাৰণ আজিকালি একদম সন্ধিয়া পুতুককৈ হৈ যায়, হয়নে। একদম 4:30-5টা মানলৈ একদম পূৰা সন্ধিয়া হৈ যায় আচলতে। মই এইখিনি ধুনীয়াকৈ কৰি মেলি থওঁ, কাৰণ তুলসীৰ চাকি জ্বলাই থকাই হৈ যায়। 1 মাহটো পূৰা ধুনীয়াকৈ সম্পূৰ্ণকৈ আচলতে মই জ্বলাইছিলোঁ। তাৰ মাজতে অসুবিধা হৈ গ'লে বেটাক জ্বলাবলৈ দিওঁ, মানে বেটাও মানে কি মেচটো মাৰিবলৈ অলপমান দিগদাৰ হৈ যায় তেজ আচলতে কাঠিটো। এইফালে আহি গ'ল তাৰ মাজতে একদম নাচোন বাগুন দিবৰ কাৰণে। এইয়া ক'ৰবাত বোলে গৈ পেলাই পানী দিছে, দৰজাখন মানে কি চাউণ্ড ওলাইছে অকণমান।
সেইকাৰণে বোলে তাত পানী দিবলৈ গৈছেগৈ চাওকচোন বাৰু দৰ্জাতনো বাৰু পানী দিয়েনে এনেকুৱা ল'ৰা নহয় মানে এইফালে তাৰপিছতে আহি গ'লোঁ সন্ধিয়া তুলসীৰ তলতে চাকি জ্বলালোহি প্ৰসাদ দিম বুলি কৈছিলোঁ যে আচলতে এইফালে মই তুলসীৰ তলত এইফালে চাকি জ্বলালোহি ধুনীয়াকৈ চাকি জ্বলাই বোলো প্ৰসাদকেইটা কৰি দিওঁ কাৰণ সন্ধিয়া হৈয়ে গ'ল যেতিয়া সেইকাৰণে বোলো সোনকালে আজৰি হওঁ প্ৰসাদকেইটা দি কৰোঁ এইফালে আচলতে মই ইয়াতো ভইচ কাটি পেলাওঁ চবফালে একদম গাড়ীৰ চাউণ্ডৰ মাতত মানে মই আচলতে ঘোষা চোষা গোটেইখিনিয়ে গাইছিলোঁ তথাপি মানে কি আচলতে কাটি দিবলগীয়া হ'ল গোটেইখিনি ভইচখিনিয়ে মই কাটি দিলোঁ সেইকাৰণে এইফালে ধুনীয়াকৈ চাকি জ্বলাইছোঁ এইফালে ধূপ জ্বলাইছোঁ এইফালে বেটাই ভিডিঅ' কৰিছিলে দেই আজি পিছে সি আচলতে ভিডিঅ' কৰিলে ইমান এটা ভাল নহয় তথাপিও উপায় নাই আৰু কাৰণ সি আৰু ময়ে থাকোঁ যেতিয়া এইফালে বোলো প্ৰসাদকেইটা ধুনীয়াকৈ আচলতে তুলসীৰ তলতে আগ কৰি লওঁ এইফালে ইয়াতে মই নাৰিকলখিনিৰ লগতে অকণমান নিমখ দি পেলাই ধুনীয়াকৈ সানিছোঁ সানি বোলো আগপাতখন আগ কৰি লওঁ কাৰণ ইয়াত একো থ'ব নোৱাৰি চবফালে বালি একদম পূৰা বোলো ইয়াতে ধুনীয়াকৈ প্ৰসাদকেইটা আগ কৰোঁ আগ কৰি পেলাই বাকীখিনি ভিতৰলৈ লৈ যামগৈ আৰু ভিতৰতহে মই আচলতে হেৰি কৰিমগৈ কাৰণ থ'বলৈকে দিগদাৰ হৈ গৈছে মানে খৰাহীটো আচলতে সেইকাৰণে মই হাততে লৈ আছোঁ তাৰপিছতে ধুনীয়াকৈ সেৱা এটা কৰিলোঁ ভাতখন আগবঢ়াই দিলোঁ দি পেলাই তাৰপিছতে প্ৰসাদ মই ধুনীয়াকৈ পাততে ল'লোঁ পাততে দিছোঁ দি পেলাই আচলতে ওচৰৰ এটাইকেইঘৰতে দিওঁ আৰু আকৌ আমাৰ পুৰণা ঘৰটো প্ৰসাদ দিবৰ কাৰণে ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ এইফালে নিজে এটা হাতে ধৰিছোঁ এটা হাতে মোবাইল মানে কি ভিডিঅ' কৰিবলগীয়া হয় বৰ দিগদাৰ হয় তেনেকুৱা হ'লে বেটাও আচলতে ইফাল সিফালকৈ মানে আচলতে বায়েক আহিলে বায়েকৰ ওচৰলৈ গুচি গ'লগৈ সি আচলতে মই তেনেকৈ উপায় নাইকিয়া আৰু মানে দিগদাৰো হৈ যায়গৈ আচলতে ভিডিঅ' এটা ভিডিঅ' কৰিবলৈ গ'লে যে তাৰ আঁৰত কিমানখিনি যে মানে লুকাই থাকে নহয় কি ক'ম আৰু বৰ কষ্ট হয় আচলতে উপায় নাই তথাপি তাৰপিছতে ভিডিঅ'টো সিমানতে থৈ দিলোঁ আচলতে প্ৰসাদ চসাদ দিয়া যে পিছদিনাখনি ৰাতিপুৱাহে দিয়ে পিছদিনা ৰাতিপুৱা এয়া একদম দুপৰীয়া আচলতে ৰাতিপুৱা নহয় দিয়ে একদম পূৰা পালেং শাকৰ লগত এয়া পালেং শাক নহয় লাই শাক পালেং শাক মূলা শাক এনেকৈ চব মিছল কৰি পেলাই আগদিনা আচলতে হাজবেণ্ডে মাছ আনিছিলে মাছ নাখালোঁ কাৰণ ৰাতি শাকৰ লগত মাছ খালে গেছ হ'ব বুলি ভাবি পেলাই আচলতে মাছ নাখালোঁ থৈ দিলোঁ আচলতে পিছদিনা শাকে মাছে খাম বুলি কোনে কোনে শাকে মাছে খাই ভাল পায় দেই মই কিন্তু খুব ভাল পাওঁ আচলতে শাকে মাছে খাই তাৰপিছতে শাককেইডাল আনোতে ধুনীয়াকৈ ধুই ল'লোঁ বোলো নাই ধুই লওঁ বহুত বালি আছিলে আচলতে শাকখিনি তেওঁ আচলতে কোনোবা লগৰ দিছিলে আচলতে দেই কাৰ্বি আলঙৰ ফালৰ নেকি চাগে তাই আচলতে ঘৰৰ পৰা লৈ আহিছিলে এইফালে মাছো আনিছিলে মাছটো আগদিনাখনেই তেওঁ বাচি কাচি আনিছিলে তাৰপিছতে বোলো নাই পিছদিনা খাম বুলিয়ে থৈ দিলোঁ একদম শাকে মাছে খাম বুলি তাৰপিছতে এইফালে মই শাকখিনি ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'লোঁ তাৰপিছত এইফালে মাছখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ বেটা আৰু মোৰ কাৰণেহে এইফালে পূৰা ধুনীয়াকৈ মাছ ভাজি আছোঁ অকল ৰঙচুৱাকৈ ভাজি লৈছোঁ মাছখিনি বেছি ভজা নাই চাৰ্ভিচহে ভাজিছোঁ বেটা আৰু মোৰ কাৰণে কাৰণ হাজবেণ্ডেতো মাছ নাখায় প্ৰথমতে তেওঁ খাইছিলে আচলতে তেওঁৰ মাজতে বহুত গা বেয়া হৈছিলে তেতিয়া মাছ খালে দুদিনমান খোৱা হোৱাৰ পিছতে তাৰপিছত যেতিয়া বেমাৰ ভাল হৈ গ'ল তেতিয়া মাছ খাবলৈ এৰি দিলে তেওঁ বাৰু তাৰপিছতে এতিয়া সেয়া ধুনীয়াকৈ আদা নহৰু পিঁয়াজ ধুনীয়াকৈ সেইখিনি দি লৈছোঁ প্ৰথমতে তাৰপিছত জলকীয়াও দি দিছোঁ তাৰপিছতে অকণমান ভাজি ল'ম ৰঙচুৱাকৈ আচলতে সকলোৱে জানেই বনাব তথাপি মই ব্লগ হিচাপে দিওঁ যেতিয়া সেইকাৰণে মানে কি সকলোখিনি আচলতে অলপ অলপকৈ দিবলৈ বিচাৰোঁ মই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাওক এইফালে মোৰে ৰঙচুৱাকৈ ভাজিছোঁ অলপমান তাৰপিছত এইফালে শাক আৰু আলুখিনি ধুনীয়াকৈ দি দিছোঁ ইয়াতে এইফালে বহাই দিলোঁ আৰু এইফালে হালধি নিমখ লগতে জোখমতে দি দিছোঁ আৰু মানে কি সেইদিনাখন আচলতে মই ইমানেই মানে কি ৰাতিপুৱা আচলতে আমি ঠিক 11টামান বজাত ভাত খাওঁ ভাত খাই আকৌ বেটা আচলতে 3টামানত আহি পায় তেতিয়াও কেইটামান মই কিন্তু ভাত খাইছিলোঁ মানে শাকৰ তৰকাৰীখন অকণ বাঢ়িছিলে মানে পেলাই দিবলৈ ইমানেই মই মানে বেয়া পাইছিলোঁ নহয় কি ক'ম আৰু মানে সেইকাৰণে আকৌ কেইটামান ভাত খাই থৈ দিছিলোঁ ভাত খাইছিলোঁগৈ এইফালে ধুনীয়াকৈ আচলতে মই ঢাকোন মাৰি দিলোঁ অকণমান সময় সিজিলে তাৰপিছতে বিলাহী এটাও দি দিছোঁ ইয়াতে বিলাহীটো দিয়াৰ পিছত আকৌ অকণমান লৰাই দিম মই এইফালে ধুনীয়াকৈ লৰাই দিছোঁ মই চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে হয়নে এই ছিজনত মানে কি আচলতে শাক আচলতে খাব লাগে হয়নে শাক খোৱাটো বহুতেই ভাল আচলতে মোৰ বেটাই নাখায় তাৰ লগে লগে মই এইফালে বেটাৰ একদম টিফিনো ঠিক কৰিছোঁ দেই বেটাৰ টিফিনত এইফালে আপেল দিলোঁ এইফালে কাজু দিলোঁ এইফালে কিচমিচ দুটামান দিলোঁ এইফালে দিলোঁ এনেকৈ আচলতে টিফিনটো আজি মই তাৰ দি থৈ দিলোঁ ৰাতিপুৱা টাইমটোত এইফালে মোৰ তৰকাৰীও পূৰা হ'ব হৈ গ'ল এইফালে মই মাছো দি দিলোঁ ধুনীয়াকৈ এতিয়া অলপ সময় উতল আহিবলৈ দিম আচলতে
উতল অহাৰ পিছতে নমাই থ'ম আৰু তৰকাৰীখিনি কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। একোতো মই আচলতে তৰকাৰীত মই একো মছলা পাতি নিদিওঁৱেই, অকল জলকীয়া দিছিলোঁ। তাৰপিছত পিছত একে শেষত ধনিয়া পাত কেইটামান দি দিলোঁ। ধনিয়া পাত দিলে আৰু কেনেকুৱা চেণ্ট হয় বাৰু, নহয়নে বাৰু? চাওকচোন কিমান ধুনীয়া হৈছে তৰকাৰীখন। দেখিবলৈ যিমান ধুনীয়া হৈছে ন, খাবলৈও পিছে সেইফালে ধুনীয়া হৈছিল। তাৰপিছত হাজবেণ্ডেতো মাছ নাখায়, তেওঁৰ কাৰণে এইফালে মই ধুমাধুমকৈ আকৌ বন্ধাকবি অকণমান কুটি ল'লোঁ আচলতে। তেওঁকতো দিব লাগিব কিবা এটা খাবৰ কাৰণে, নহয় জানো? আমালৈ বনালেতো নহ'ব। তাৰপিছতে এইফালে বেটাকো আচলতে পঠিয়াই ল'লোঁ। পঠিয়াই পেলাই এইফালে টাব দুটামান কিনিছিলোঁ। এইফালে আমাৰ টিকলাও আহি গ'ল দেই, একদম টিকলা আহি গ'ল। তাৰপিছতে এইফালে এইকেইটা টাব কিনিছিলোঁ আচলতে। এইকেইটা 250 দি কিনিছিলোঁ নেকি মই। দুটাত 250 দি কিনিছিলোঁ। এইফালে বাকী 6টা কিনিছিলোঁ 300 টকা দি। কম হ'ল নে বেছি হ'ল বাৰু? এইফালে টিকলা আহি গ'ল মোৰ লগত একদম সহায় কৰিবৰ কাৰণে। তাৰপিছত এইকেইটা চাওকচোন বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই। আচলতে মই কিনিছিলোঁ বেলেগ এটা কাৰণতে, পিছত গৈ হাজবেণ্ডে গৈ বেলেগ এটা কামতহে লগোৱা লাগিব। তথাপিও সেইটো বেয়া কাম নহয়, আপোনালোকে মোৰ ভিডিঅ'ত দেখি আছে চাগে। তাৰপিছত এইফালে হাজবেণ্ডে আচলতে বেটাক থৈ আহি গ'লগৈ। আহি পেলাই দুইটাই একদম ভাত খাবলৈ ল'লোঁ। আমি ঠিক 11টামান বজাতে ভাতকেইটা খাই দিওঁ। মই কওঁ নহয় নাখাওঁ বুলি। আজি একদম শাকে মাছে কিমান ধুনীয়া হৈছে নহয় খাবলৈ, মানে কি ক'ম আৰু, ইমান টেষ্টি হৈছে। হাজবেণ্ডে কৈছে মোক দেখুৱাই নিদিবা দেই। সেইকাৰণে আচলতে মই খুব হাঁহিছিলোঁ। তেওঁক বোলো তোমাক দেখুৱাই দিয়া নাই দিয়া বাৰু। তাৰপিছত দুইটাই একদম ভাত খাবলৈ ল'লোঁ। মানে কিমান তৃপ্তিৰে যে ভাতকেইটা খাইছোঁ নহয়, একদম ক'ব লাগিব আৰু দেই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই। বেলেগ এটা ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ।